অসহ্য যন্ত্ৰণাময় জীৱন কটোৱা বিধৱাৰ ঘৰত দুদিন ধৰি পদূলি চোতালত ইটা পৰাৰ কামত মানৱদুৰতী SBIৰ মালিক আলহাজ মুজিবুৰ ৰহমান। ৰাইজৰ ভূয়সী প্ৰশংসা। জীৱন সংসাৰত অসহ্য দুখ কষ্ট ভোগ কৰি অহা চিপাঝাৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ বাঘমৰা গাঁৱৰ ইয়াজুন বেগমৰ দুখ যন্ত্ৰণাৰ কথা আজি দুদিন ধৰি ধাৰাবাহিকভাৱে AIN লাইভে সম্প্ৰচাৰ কৰি আহিছে। তথ্য সমৃদ্ধ বাতৰিটোত বহুলোকে দুখৰ সমভাগী হৈছে। ইয়াৰ মাজতে SBI ইটাভাটাৰ মালিক আলহাজ মুজিবুৰ ৰহমানৰ হৃদয়ত কঁপনি উঠাত বিধৱা ইয়াজুন বেগমৰ পথ আৰু চোতালত যোৱাকালিৰ পৰা মেনেজাৰ হাইদুল হকৰ তদাৰকত নিজৰ ইটাভাটাৰ পৰা ট্ৰেক্টৰে ভগা ইটা নি নিজৰ শ্ৰমিকে বোকা পদূলি চোতালত পাৰি দি সহায়ৰ হাত আগবঢ়োৱাৰ লগতে বৰষুণ পৰা ফুটা টিনৰ জৰাজীৰ্ণ ঘৰটোৰ বাবে টিন কাঠ আদিৰ ব্যৱস্থা কৰে। আজি দ্বিতীয় দিনটোত ভাটাৰ শ্ৰমিকসকলে বিধৱা মহিলাগৰাকীৰ পদূলি চোতালত ইটা পৰা কাম চলাই আছে। ইয়াৰ পাছতেই ঘৰটোত নতুন টিন কাঠেৰে বসবাসৰ উপযোগী কৰি তোলাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। যাক লৈ উল্লেখিত ইটা ভাটাটোৰ মালিক আলহাজ মুজিবুৰ ৰহমানৰ মানৱীয় উদাৰতাক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। আশীৰ্বাদ দুৱাৰে উপচাই দিছে বিধৱা মহিলাগৰাকীয়েও। নিউজ ডেস্ক AIN লাইভ। চিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ বাঘমাৰা নামৰ এখন গাঁৱত আৰু য'ত এগৰাকী বিধৱা 6 বছৰ আগতে তেখেতৰ স্বামীৰ মৃত্যু হৈছিল আৰু যাৰ পিছত তেখেতে খুজি মাগি তিনিজনীয়া পৰিয়ালটো তথা দুটা সন্তানসহ তেওঁ খুজি মাগি পেট পতাই আছিল। তেওঁ শাহুৱেকে এটা ঘৰ পাইছিল, যিটো ঘৰ জৰাজীৰ্ণ হৈ পৰিছে, বৰষুণ দিলে থাকিব নোৱাৰে আৰু তেওঁ দুৰ্ভাগ্যবশতঃ দুৰ্ভাগ্যজনক কথাতে তেওঁ লাইন নাই, কাৰেণ্ট নাই। কাৰেণ্টটো আছিল, কিন্তু আজি মিটাৰটো দেখিবলৈ পাইছোঁ তান নাই। তেওঁ তেওঁ হয়তো লাইনটো আজিও পোৱা নাই অজানিত কাৰণত। তেওঁ আজিৰ দিনটোত অৰুণোদয় পোৱা নাই। এটা বিধৱা উপযুক্ত ভিক্ষা মাগি খোৱা এগৰাকী মহিলা, কিন্তু তেওঁ আজিৰ দিনটোত অৰুণোদয় পোৱা নাই। এই কথাটো কিয় পোৱা নাই সেই কথাটো আমাৰ বিচাৰ্য নহয়। এই বাতৰিটো আমি আজি দুদিন আগতে আমাৰ AIN লাইভত আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু যাৰ সম্প্ৰচাৰৰ পিছত বাতৰিটোৰ প্ৰভাৱ তথা প্ৰতিক্ৰিয়া হিচাপে HIB ইটা ভাটা মালিক হাজী মুজিবুৰ ৰহমানৰ দৃষ্টিগোচৰ হয় আৰু তেখেতে দৃষ্টিগোচৰ হোৱাৰ পিছত তেখেতে এই ব্যক্তিগৰাকীৰ লগত যোগাযোগ কৰে আৰু সেই বাতৰিটোৰ প্ৰভাৱৰ কাৰণে এই ব্যক্তিগৰাকী বিধৱা মহিলাগৰাকীৰ নাম ইয়াজুন বেগম বাঘমাৰা। তেখেতৰ ঘৰত যিটো পৰিৱেশ, চোতালত যিটো এই বোকা পানীৰ পৰিৱেশ, সেই বোকা পানীৰ মলিয়ন বোকা পানীৰ পৰিৱেশ, সেই অন্তত তেওঁৰ ল'ৰা ছোৱালীখিনি বিদ্যালয়ৰ পৰা আহি অহা যোৱা চলাচলৰ সুবিধাৰ কাৰণে তেওঁ ভাটিৰ পৰা নিজা খৰচত, নিজা হাজিৰাত কেইবাগাড়ীও ইটা আনি ইয়াত পেলাই আমি মেৰামতি কৰা দেখা পাইছোঁ। ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছোঁ আৰু তেখেতৰ ঘৰৰ যিটো পৰিৱেশ, সেই ঘৰৰ পৰিৱেশটো টিং কাঠ যিমান লাগে যি লাগে সেইখিনি কথা অহা কালি বা পৰহিৰ ভিতৰত মেৰামতি কৰি দিয়াৰ এটা কথা দিছে বুলি আমি গম পাইছোঁ। আমাৰ মাজত আছে এই ইটা ভাটিটোৰ এগৰাকী মেনেজাৰ, মই তেখেতক অকণমান জানিব বিচাৰিম। ডাঙৰীয়া, অকণমান আপুনি আগুৱাই আহক। যিহেতু আপুনি এই অতি দুৰ্যোগত বাস কৰা বিধৱা মহিলাগৰাকীৰ ঘৰত আপুনি আপোনাৰ তদাৰকত কাম চলি আছে, কোনে চলাইছে, কি কৰিছে, আপুনি অকণমান ক'ব নেকি? হয়, নমস্কাৰ। পোনপ্ৰথমে মই AIN লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ যিটো বাতৰি সম্প্ৰচাৰ কৰিছিলে যোৱা 23 তাৰিখত এই মুহূৰ্তে, তাতে আমি গম পাইছিলোঁ এই দুখীয়া পৰিয়ালটো বহুত জৰাজীৰ্ণ অৱস্থাত, ঘৰৰ টিং পাতবিলাক ফাটি আছিলে, বৰষুণৰ পানী পৰে, তেওঁ থাকিব নোৱাৰে, দুটা বাচ্চা আছে। তাৰপিছত আমি সেই বাতৰিটো পাই আমি আহিলোঁ, ইয়াতে আহি চাই দেখিলোঁ হয়, বৰষুণত তেওঁলোক ৰাতি বৰষুণ দিলে থাকিব নোৱাৰে, ইয়াত চালোঁ। তাৰপিছত আমাৰ SBI ইটা ভাটাৰ স্বত্বাধিকাৰী মহম্মদ মুজিবুৰ ৰহমান হাজী চাহেব আৰু তেখেতৰ ভাইটি আব্দুল আজিজ, তেওঁলোকৰ নেতৃত্বত আমাক পঠাইছে অকণমান সেইখিনি সুবিধা কৰি দিয়াৰ কাৰণে। তাৰপিছত আমি আজি যোৱাকালিও আহিলোঁ, আজিও আহিলোঁ, আমাৰ মানুহখিনিও লৈ আহিলোঁ আজি। এই ৰাস্তাটো কিছু সুচাৰুৰূপে বাচ্চাখিনি যাতে স্কুলত অহা যোৱা কৰিব পাৰে, তাৰ কাৰণে আমি অকণমান চেষ্টা কৰিছোঁ যাতে অকণমান সুবিধা কৰি দিব পাৰি এওঁলোকক। আৰু ঘৰটো যি জৰাজীৰ্ণ, আমি আপোনাৰ এই ভাটিৰ মালিকে চৰ্দাৰ হাজী মুজিবুৰ ৰহমান ডাঙৰীয়াই ঘৰটো মেৰামতি কৰি দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছে, এইটো কেতিয়ালৈ হৈ উঠিব? হয়, আজি টিংখিনি আহিব, আমাৰ গাড়ী গৈছে, মোটামুটি 4টামান বজাৰ ভিতৰত টিংখিনি আহি যাব। অহাকালিৰ ভিতৰত আমাৰ মিস্ত্ৰীৰ লগত কথা পতা হৈছে, আহি নিশ্চয় এইখিনি ঠিক কৰি দি দিব। মই অকণমান পৰিৱেশটো দেখুৱাব পাৰিছোঁ, মই কেমেৰা পাৰ্চনৰ পৰিৱেশটো অকণমান দেখুৱাব পাৰিছোঁ। তেখেতসকলে এই হাজী মুজিবুৰ ৰহমানে তেখেতৰ ভাটিৰ এগৰাকী চদাশীল মেনেজাৰ
মেনেজাৰৰ জৰিয়তে তেখেতে কাম তীব্ৰগতিত চলাই আছে। ইতিমধ্যে যোৱাকালিও ইটা পেলাইছিল আৰু আজিও ইটা পেলাই তেওঁলোকে নিজৰ খৰচত ভাটিৰ পৰা মানুহ আনি তেখেতে নিজৰ খৰচত এইবোৰ কামবোৰ কৰিছে। মই অকণমান ঘৰৰ মালিকক, বাইদেউ আপুনি আগবাঢ়ি আহকচোন অলপ, মই ঘৰৰ মালিকৰ পৰা অকণমান জানিব বিচাৰিম। এইগৰাকী ঘৰখনৰ মালিক বাইদেউ, আপোনাক ইটাৰ ভাটি মালিকে আপোনাৰ ঘৰত যিটো পৰিৱেশ, আপোনাৰ চোতালত যিটো বোকা পানী, পদূলিত যিটো বোকা পানী, সেইটো মেৰামতিৰ কাৰণে ইটা আনি নিজৰ খৰচত হাজিৰা লগাই পেলাই দিছে বা পাৰি আছে, কাম কৰি আছে। আৰু ঘৰৰ হাতত টিং দিব খুজিছে, কাঠ দিব খুজিছে, এই কথাটো কিমান দূৰ সঁচা বা কিমান দূৰ সত্য, আৰু আপুনি ক'ব নেকি? খৰচ পাতি কৰিব খুজিছে, হয়। টিং দিব খুজিছে, কাঠ পাতি দিব খুজিছে। হয় হয়, এতিয়া বাটটো ওলোৱা সোমাৱা কৰিব পৰা নাছিলো, বাটটো ওলোৱা সোমাৱাৰ কাৰণে ইটা আনি দিছে। এটা সুবিধা হৈছে। অসুবিধা পোৱা নাই, এতিয়া সুবিধাটো হ'ব। আপোনাৰ কিবা খৰচা হৈছে নেকি এই কামত? নাই এই ভেটা মালিকৰ পৰা খৰচ হৈছে। এই ভাটাৰ মালিকৰ নামটো ক'ব নেকি? মহম্মদ মুজিবুৰ ৰহমান। হয়। তেওঁ গোটেইখিনি কৰি দিছে। হয়, গোটেইখিনি যিখিনি কৰিছে। হাজিৰা লগাইছে মহিলাসকলে লাগি আমি দেখা পাইছো। এই মহিলাসকলে কোনে হাজিৰা লগাইছে? মুজিবুৰ ৰহমানে লগাইছে। মুজিবুৰ ৰহমান লগাইছে, ইটাৰ ভাটি মালিকে লগাইছে। আপোনাৰ যিটো ঘৰত টিং বা কাঠ দিয়াৰ এটা কথা এটা দিছিল মুজিবুৰ ৰহমানে ইটাৰ ভাটি মালিকে, সেইটো হ'ব নে নহয় বাৰু? হ'ব। আপুনি সেই মুজিবুৰ ৰহমান, সেই ইটাৰ ভাটি মালিকক আপুনি কিবা অপজে নেকি? মালিকলৈ ক'ব কি খুজিম আৰু, এতিয়া আৰু যিখিনি সহায় বেছি কৰিছে, আল্লাই ভালে ৰাখক, সকলোকে ৰাখক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।